শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা যোগান ধৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ খতিয়ান পত্ৰ সম্পৰ্কীয় ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বিভিন্ন দিশ সামৰি এই অগ্ৰগতিৰ খতিয়ান পত্ৰখন সজোৱা হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত দিশৰ তথ্য সংযোজন কৰিব লাগিব, বিদ্যায়তনিক দিশৰ তথ্য সংযোজন কৰিব লাগিব, ছাত্ৰ ছাত্ৰীৰ সামাজিক আৱেগিক সাংস্কৃতিক পঠনৰ প্ৰতি আগ্ৰহ ইত্যাদিৰ বাবে তথ্য আৰু মন্তব্যৰ যোগেদি খতিয়ান পত্ৰখনত দাঙি ধৰাৰ ব্যৱস্থা কৰা হৈছে। এই অগ্ৰগতিৰ খতিয়ান পত্ৰখন শিশুৰ হাতত তুলি দিয়াৰ বাবে আমাৰ কিছুমান কৰণীয় কাম আছে। যেনে প্ৰত্যেক শিশুৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি খতিয়ান পত্ৰখনত লিপিবদ্ধ কৰা, বিদ্যায়তনিক দিশৰ গঠনাত্মক মান নিৰূপণ, সামগ্ৰিক মান নিৰূপণ আৰু বছৰেকীয়া পৰীক্ষাৰ বিষয়ভিত্তিক প্ৰাপ্ত নম্বৰসমূহ নিৰ্ধাৰিত শতাংশ অনুসৰি লিপিবদ্ধ কৰা, ছাত্ৰ ছাত্ৰীৰ সামাজিক আৱেগিক সাংস্কৃতিক পঠনৰ প্ৰতি আগ্ৰহ আদি বিভিন্ন দিশৰ তথ্য আৰম্ভণিৰে পৰা পৰ্যবেক্ষণৰ ভিত্তিত গ্ৰেডৰ মন্তব্য অনুসৰি লিপিবদ্ধ কৰা। ছাত্ৰ ছাত্ৰীৰ স্ব-মান নিৰূপণৰ তথা ছাত্ৰ ছাত্ৰীয়ে নিজৰ বাবে প্ৰকাশ কৰা মন্তব্য লিপিবদ্ধ কৰা, সহপাঠীৰ দ্বাৰা মান নিৰূপণত তথ্য লিপিবদ্ধ কৰা, ছাত্ৰ ছাত্ৰীৰ শৰীৰ আৰু স্বাস্থ্য সম্পৰ্কীয় তথ্য লিপিবদ্ধ কৰা। অগ্ৰগতিৰ খতিয়ান পত্ৰখনৰ প্ৰথম পৃষ্ঠা তথা বেটুপাতৰ পৰা যদি তথ্যসমূহ লিপিবদ্ধ কৰা হয়, তেন্তে ছাত্ৰ ছাত্ৰীৰ নাম, বিদ্যালয়ৰ নাম, শ্ৰেণী, ৰোল নম্বৰ, জন্মৰ তাৰিখ, ষ্টুডেণ্ট ইউনিক আইডি, লিংগ, পিতৃ মাতৃৰ নাম তথা অভিভাৱকৰ নাম আৰু যোগাযোগৰ ঠিকনা আদি পূৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি নিজাববীয়াকৈ দুটামান তথ্য সন্নিৱিষ্ট কৰিলে পিছলৈ শিশুটিৰ সুবিধা হ'ব। যেনে বিদ্যালয় ইউডাইচ কোড, ষ্টুডেণ্ট আপাৰ আইডি আৰু ষ্টুডেণ্ট পেন নম্বৰ। আনহাতে ষ্টুডেণ্ট ইউনিক আইডিৰ ক্ষেত্ৰত ইউডাইচৰ পৰা লাভ কৰা আইডি নম্বৰটো দিয়াটো নিৰ্ভৰযোগ্য হ'ব। অগ্ৰগতিৰ খতিয়ান পত্ৰখনৰ মূল অংশটো হৈছে ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশ তথা বিষয়ভিত্তিক দিশৰ তথ্য পূৰ কৰিবলৈ লোৱা। এই তথ্যসমূহ পূৰ কৰোঁতে কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথম কথা হ'ল 5টা গ্ৰেড, যেনে A+, A, B, C আৰু D। এই গ্ৰেডৰ ভিত্তি শতাংশ মনত ৰখা। দ্বিতীয়তে কোন মান নিৰূপণৰ পৰা কিমান শতাংশ নম্বৰ এই খতিয়ান পত্ৰত লিপিবদ্ধ হৈ গড় গ্ৰেড প্ৰদান কৰিব লাগিব, এইকেইটা মনত ৰখা। এই ক্ষেত্ৰত গঠনাত্মক মান নিৰূপণ 1ৰ পৰা 10% নম্বৰ ল'ব লাগিব, সামগ্ৰিক মান নিৰূপণ 1ৰ পৰা 35% নম্বৰ ল'ব লাগিব, গঠনাত্মক মান নিৰূপণ 2ৰ পৰা আকৌ 10% নম্বৰ ল'ব লাগিব, সামগ্ৰিক মান নিৰূপণ 2ৰ পৰা আকৌ 35% নম্বৰ ল'ব লাগিব আৰু গুণোৎসৱৰ পৰা 10% নম্বৰ যোগ হৈহে মুঠ নম্বৰৰ নিৰ্ধাৰণ কৰিব লাগিব। অৰ্থাৎ মান নিৰূপণৰ পৰা 90% নম্বৰ আৰু গুণোৎসৱৰ পৰা 10 নম্বৰ লৈহে মূল্যাংকন কৰিব লাগিব। বিদ্যালয় মান নিৰূপণ পঞ্জীয়ন ৰেজিষ্টাৰত ছাত্ৰ ছাত্ৰীৰ নাম অনুসৰি, মান নিৰূপণ অনুসৰি আৰু বিষয়ভিত্তিক প্ৰাপ্ত নম্বৰসমূহ লিপিবদ্ধ কৰি ৰখা হয়। এই প্ৰাপ্ত নম্বৰৰ ভিত্তিত আমি গঠনাত্মক মান নিৰূপণৰ পৰা 10% আৰু সামগ্ৰিক মান নিৰূপণৰ পৰা 35% নম্বৰ অগ্ৰগতিৰ খতিয়ান পত্ৰত ল'ব লাগিব। ইয়াত গঠনাত্মক মান নিৰূপণৰ পৰা 10% নম্বৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু এই মান নিৰূপণ যিহেতু 50 নম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছে, এই ক্ষেত্ৰত 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰৰ পৰা 10% নম্বৰ ল'লে শিশুটিয়ে গড় গ্ৰেড কমি যোৱাৰ সম্ভাৱনা থাকিব। সেয়ে প্ৰাপ্ত নম্বৰটোক দ্বিগুণ কৰি, অৰ্থাৎ 100 নম্বৰৰ ভিতৰত কিমান পাইছে তাৰ পৰা 10% লোৱাটো সঠিক হ'ব। গতিকে শিশুটিয়ে যিহেতু ভাষা 1ত 42 নম্বৰ পাইছে আৰু ইয়াক দ্বিগুণ কৰিলে হ'ব 84 আৰু তাৰ পৰা 10% নম্বৰ গ্ৰহণ কৰিলে 8.4 নম্বৰ তেওঁ লাভ কৰিব। এনেদৰে বাকীকেইটা বিষয়ৰো নম্বৰসমূহ আমি শতাংশৰ ৰূপত উলিয়াই ল'ব লাগিব। প্ৰাপ্ত নম্বৰৰ শতাংশসমূহ উলিয়াই এজন শিশুৰ খতিয়ান পত্ৰত এনেদৰে লিপিবদ্ধ কৰিব। ইয়াৰ পিছত প্ৰত্যেক মান নিৰূপণত শিশুটিয়ে কি গ্ৰেড লাভ কৰিছে তাক উলিয়াই ল'ব লাগিব। উদাহৰণ হিচাপে দেখুওৱা শিশুজনে গঠনাত্মক মান নিৰূপণ 1ত লাভ কৰা নম্বৰৰ শতাংশৰ গড় উলিয়ালে শিশুটিয়ে লাভ কৰিছে 8.366। এই গড় শতাংশটো কিন্তু 10%ৰ গড়হে, গতিকে ইয়াৰ জৰিয়তে গ্ৰেড নিৰ্ধাৰণ কৰিব নোৱাৰি। সেয়ে ইয়াক 100%লৈ ৰূপান্তৰ কৰিব লাগিব। 10%ৰ গড়ক 10 গুণ কৰিলে 100%লৈ ৰূপান্তৰ কৰা হ'ব। গতিকে শিশুটিয়ে লাভ কৰা শতাংশ হ'বগৈ 83.66। সেই ক্ষেত্ৰত শিশুটিয়ে লাভ কৰিব A গ্ৰেড। ঠিক একেদৰে সামগ্ৰিক মান নিৰূপণত
35% গড়ক 100%লৈ ৰূপান্তৰ কৰি গ্ৰেড নিৰূপণ কৰিব। প্ৰথম পৃষ্ঠাত শিশুটিৰ ফটো লগাই বিদ্যালয়ৰ মোহৰ মাৰি শিশুৰ হাতত তুলি দিব। এই খতিয়ান পত্ৰখন পূৰ কৰোঁতে স্থায়ী মাৰ্কাৰ কলম ব্যৱহাৰ কৰিলে ভাল হ'ব, কাৰণ কাগজখন সাধাৰণ কলমেৰে লিখিলে লেতেৰা হোৱাৰ সম্ভাৱনা থাকিব।